নমস্কাৰ, আমি অজিত। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে শীঘ্ৰেই লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ অসমত 15 লাখ ঘৰ দিবলৈ সাজু হৈছে চৰকাৰ। শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ ৰাজ্যত 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। শীঘ্ৰেই কৰক আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। এই বৃহৎ ঘোষণা অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, অহা 28 মেত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হ'ব পবিত্ৰ ঈদ উল আজহা। আৰু তাৰ পূৰ্বে ঈদক লৈ আহি গৈছে নতুন SOP। চৰকাৰৰ SOP মতে এইবাৰ ঈদ পালন কৰাৰ আহ্বান কেন্দ্ৰীয় হিলাল কমিটি অসমৰ। বকৰী ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। চৰকাৰৰ SOP মতে এইবাৰ উদযাপন কৰক ঈদ। কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি কোনো কথা নাই। ছাগলী, ভেড়া অথবা দুম্বাৰেও কুৰবানী দিব পাৰি। গৌ মাতাক আমাৰ ভাইসকলে পূজা কৰে। গতিকে তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক ঈদ। উল্লেখযোগ্য যে 28 মেত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল আজহা বা বকৰী ঈদ। আৰু তাৰ পূৰ্বে এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদৰ। পৰৱৰ্তী খবৰ, এইবাৰ একশ্যন মুডত কক্ৰজ জনতা পাৰ্টি। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে উজাৰিলে ক্ষোভ। নীটৰ খেলিমেলিৰ বাবে দোষী শিক্ষামন্ত্ৰী। গতিকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিবই লাগিব। এই সন্দৰ্ভত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দিবকে মন্তব্য কৰি কয় যে মোক সকলোৱে কৈ আছে যে ইণ্টাৰনেটত খলকুনি তুলি আছা, কিন্তু মই ভাবোঁ এতিয়া আচল কাম কৰাৰ সময় আহিছে, যাৰ বাবে আমি এইটো আৰম্ভ কৰিছোঁ। ছিষ্টেমৰ ভুলৰ বাবে দেশৰ 22 লাখ নীটৰ শিক্ষাৰ্থীয়ে হাৰাশাস্তি ভুগিবলগীয়া হৈছে। যিয়েই নহওক, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব। আৰু আমি এই সন্দৰ্ভত আজি কেম্পেইন আৰম্ভ কৰিছোঁ। এই মন্তব্য কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুটখা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান। এতিয়াৰ পৰা গুটখা খাই য'তে ত'তে পিক পেলালে ভৰিব লাগিব জৰিমনা। গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা। গুটখা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান। ধৰা পৰিলে ভৰিব লাগিব জৰিমনা। গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা। প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়ত সৃষ্টি কৰিব নোৱাৰিব ৰেড স্পট। লগতে পাৰ্ক বা বাছ স্থানতো কৰিব নোৱাৰিব ৰেড স্পট। নগাঁও পৌৰসভাই এই সন্দৰ্ভত জাৰি কৰিছে জাননী। এই নিয়ম উলংঘা কৰিলেই লোৱা হ'ব আইনী ব্যৱস্থা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ। বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা কংগ্ৰেছৰ 19 গৰাকী বিধায়কৰ প্ৰতিবাদ। ৰাজ্যপালৰ ভাষণ আৰম্ভ হোৱাৰ লগে লগে সদন ত্যাগ কংগ্ৰেছী বিধায়কৰ। দাম বৃদ্ধিক লৈ এইবাৰ বিধানসভা চৌহদত প্ৰতিবাদ বিৰোধীৰ। বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা কংগ্ৰেছৰ 19 গৰাকী বিধায়কৰ প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছৰ দাম বৃদ্ধিক লৈ প্ৰতিবাদ। ৰাজ্যপালৰ ভাষণ চলি থাকোঁতেই সদন ত্যাগ কংগ্ৰেছৰ। হাতে হাতে প্লে কাৰ্ড লৈ সদনৰ ভিতৰতো প্ৰতিবাদ কংগ্ৰেছী বিধায়কৰ। সদনত প্ৰৱেশৰ পূৰ্বেও প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।
পৰৱৰ্তী খবৰ, ইন্ধনৰ নাটনিৰ মাজতে ভাৰতৰ বাবে ভাল খবৰ। ভাৰতক এইবাৰ তেলৰ যোগান ধৰিব আমেৰিকাই। এই সন্দৰ্ভত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই কয় যে ভাৰতক যিমান তেল লাগে সিমান তেল আমি দিম। ভাৰত আমাৰ উৎকৃষ্ট অংশীদাৰ। ভাৰতক সহায়ৰ বাবে সাজু আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতক যিমান তেল লাগে সিমান তেল আমি দিম। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ এই মন্তব্য। বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত আমাৰ উৎকৃষ্ট অংশীদাৰ। ভাৰত ভ্ৰমণত কোৱাড দেশৰ মন্ত্ৰীসকলক লগ পোৱাৰ সুযোগ পাম বুলি মন্তব্য কৰে আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই লগতে কয় যে ভাৰতৰ সৈতে মিলি আমি অতি ভাল কাম কৰোঁ। 26 মেত ভাৰতত বহিব কোৱাডৰ সন্মিলন আৰু ভাৰতীয় আমদানিৰ ওপৰত টেৰিফ হ্ৰাস কৰিলে আমেৰিকাই। উল্লেখযোগ্য যে কাইলৈৰ পৰা ভাৰত ভ্ৰমণত আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'। পৰৱৰ্তী খবৰ, দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত 50 লাখ টকা উদ্ধাৰ তদন্তকাৰী দলৰ। লগতে আধা কেজিতকৈ অধিক সোণৰ অলংকাৰ জব্দ কৰিছে তদন্তকাৰী দলটোৱে। আৰু এই 500 গ্ৰাম সোণৰ বৰ্তমান বজাৰ মূল্য 72,57,000ৰো অধিক টকা। লাচিত কুমাৰ দাসৰ জিএ ফ্লেটত চলিছিল অভিযান। দিনজোৰা অভিযানত জব্দ হৈছে এই নগদ ধন, লগতে এই সোণখিনি। উল্লেখযোগ্য যে লগতে আৰু কেইবাটাও বেংকত কেইবা লাখ টকা এফডি কৰাৰ তথ্য পোহৰলৈ আহিছে বা এই তথ্য লাভ কৰিছে তদন্তকাৰী দলে। পৰৱৰ্তী খবৰ, মিতব্যয়ী হ'ব অসম বিধানসভা। বিধানসভাত নাথাকিব এতিয়াৰ পৰা বিলাসী হোটেলৰ মিঠাই। এখন পিঠা আৰু এখন নিমকিৰে দিয়া হ'ব চাহ মেলত থাকিব নাৰিকলৰ লাড়ু আৰু কুকিজ। কোনোবাই খালে খাব, নাখালে নাই। এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ অভিযুক্ত উমৰ খালিদক অন্তৱৰ্তীকালীন জামিন। 1 জুনৰ পৰা 3 জুনলৈ জামিন মঞ্জুৰ উমৰ খালিদৰ। দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে ইউএপিৰ অধীনত বন্দী খালিদৰ অন্তৱৰ্তীকালীন জামিন। অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে 3 দিনৰ জামিন মঞ্জুৰ কৰিলে দিল্লী হাইকোৰ্টে। পৰৱৰ্তী খবৰ, কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক হত্যাৰ ভাবুকি। টকাৰ বিনিময়ত সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰ, অন্যথা বিজেপিলৈ আহ। আমেৰিকাত গৈ হত্যাৰ ভাবুকি দীপকেক। নিজৰ এক্স একাউণ্টৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। পৰৱৰ্তী খবৰ, বাংলাদেশী মিয়াৰ বাবে আহি আছে মহা বিপদ। এতিয়াৰ পৰা বাংলাদেশী বুলি চিনাক্ত হোৱাৰ লগে লগে খেদি পঠোৱা হ'ব বাংলাদেশলৈ। এই সন্দৰ্ভত কঠোৰ হৈছে বিজেপি চৰকাৰ। আদালতত গোচৰ তৰিব নোৱাৰিব বিদেশী চিনাক্ত লোকে। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। আদালতলৈ লৈ যোৱা নহ'ব বাংলাদেশী অনুপ্ৰৱেশকাৰীক। চিনাক্ত হোৱাৰ লগে লগে খেদি পঠোৱা হ'ব ভাৰতৰ পৰা। অনুপ্ৰৱেশকাৰীক বিতৰণৰ বাবে প্ৰযোজ্য হ'ব এতিয়াৰ পৰা নতুন নিয়ম। অনুপ্ৰৱেশকাৰী ধৰা পৰাৰ লগে লগে সীমান্তত থকা বিএছএফক গতাই দিয়া হ'ব। আৰু কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব নোৱাৰা অবৈধ প্ৰব্ৰজনকাৰীক আদালতলৈ নিয়া উচিত নহয় বুলি আৰক্ষী আয়ুক্ত আৰু RPFক স্পষ্ট নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পশ্চিমবংগৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক এই সকিয়নি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ।